আজি সদৌ অনুসূচিত ছাত্ৰ সন্থাই ৰহাত আহি প্ৰেছ মিট দিবলগীয়া এইকাৰণে হৈছো যে যি সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে অসমত কোনো ধৰণৰ দুৰ্নীতি হ'ব দিয়া নহব আৰু হিমন্ত বিশ্ব শৰ্মাই যি দুটা কাৰ্যকালত তেখেতে দেখাইছে যে দুৰ্নীতি কৰিলে যে জেললৈ যাব লাগিব তাৰ এটা উৎকৃষ্ট নিদৰ্শন হিচাপে আপুনি বিভিন্ন সময়ত আমি দেখি আহিছো কিন্তু তাৰ সমান্তৰালভাৱে উন্নয়ন নিগমৰ যি দুৰ্নীতি হৈছিলে সেই দুৰ্নীতি এতিয়া যেতিয়া ফাদিল হৈছে পোহৰলৈ আহিছে আৰু ক্ৰমান্বয়ে এজনৰ পিছত সিজন কিন্তু গ্ৰেপ্তাৰ কৰিছে সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো কিন্তু ৰাজনৈতিক মেৰ পাছত সোমাই বা মৰিগাঁৱৰ বিধায়ক যিজন ৰমাকান্ত দেউৰীয়ে গোটেই অধ্যক্ষতাত তেখেতে নিজৰ পৃষ্ঠপোষকতাত গোটেই যি ধৰণৰ দালালি চক্ৰ আৰম্ভ কৰিলে যেনেদৰে নিকা নিযুক্তি পৰা নি পিনে তেখেতে যেনেদৰে ধনৰ লেনদেনৰ নিযুক্তি কৰিলে তাৰ পৰিৱৰ্তে তেখেতে বিভিন্ন ধৰণৰ বিল আমন্ত্ৰণ দিয়াৰ নামত যেনেদৰে এটা পাহাৰসমূহ পৰ্বতসমূহ এটা যেনেকৈ দুৰ্নীতি গঢ়ি তুলিলে আৰু হিমন্ত বিশ্ব শৰ্মাক আমি সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাৰ তৰফৰ ধন্যবাদ জনোৱাৰ লগতে ৰমাকান্ত দেউৰীক দুৰ্নীতি নিবাৰণ শাখাই আটক কৰিব কেতিয়া আৰু আটক কৰিবলৈ কিমান সময় ৰব লাগিব আজি অনুসূচিত ছাত্ৰ সন্থাই এই সংবাদ মেলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ অনুৰোধ জনাইছো যে অনুসূচিত জাতিৰ এটা সুকীয়া বিভাগ মীন বিভাগটোৰ পৰা অৰ্থনৈতিকভাৱে টনকিয়াল কৰা সমাজ ব্যৱস্থাটো পৰিচালনা কৰিবৰ কাৰণে অনুসূচিত জাতিৰ লগতে সমগ্ৰ অসমীয়া জাতিক যেনেদৰে মীন ব্যৱসায়ৰ লগত জড়িত কৰাই পিনে কাম কৰাব লাগিছিলে সেই সময়ত ৰমাকান্ত দেউৰীৰ নিচিনা এজন মানুহে নিজে অধ্যক্ষতাত পৃষ্ঠপোষকতাত তেখেতে যিদৰে দুৰ্নীতি গঢ়ি তুলিলে তাৰ সমান্তৰালভাৱে তেখেতে যেনেদৰে জনসমাৱেশত বা মিটিঙত ৰাজহুৱা সভাত তেখেদৰে যেনেদৰে সহজ সৰল হিচাপে গান গাই পিনে মানুহৰ আগত দেখাই যে ৰমাকান্ত দেউৰীয়ে যে একো নাজানে ঐ ডাঙৰীয়া এনেকুৱা ধৰণৰ মাত মাতি মানে ৰমাকান্ত দেউৰীয়ে দেখাই যে অসমক মই একো নাজানো মই এজন সহজ সৰল মানুহ আৰু তেখেতে নজনাৰ স্বত্তেও অধ্যক্ষ পদ লৈ পিনে সেই অধ্যক্ষৰ পৰা নিজৰ কন্যাক নিযুক্তি দিলে নিজৰ অঙৰি বঙৰিক নিযুক্তি দিলে নিজৰ ড্ৰাইভাৰক নিযুক্তি দিলে সেই ৰমাকান্ত দেউৰীৰ নিচিনা এজন বিধায়কৰ পৰা অসমৰ ৰাইজে একো আশা কৰিব নোৱাৰে আৰু সেইকাৰণে সদৌ অসম অনুসূচিত ছাত্ৰ সন্থাই আজি মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো যে দুৰ্নীতি নিবাৰণ শাখাৰে 2019 পৰা 21 বৰ্ষত হোৱা যি দুৰ্নীতি সেই দুৰ্নীতি যেনেদৰে তেখেতলোকে পোহৰলৈ আনিছে তাৰ সমান্তৰালভাৱে ৰমাকান্ত দেউৰীক কিন্তু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব আৰু জেল হাজতলৈ যদি প্ৰেৰণ নকৰে তেতিয়া কিন্তু সমাজখনত অসমীয়া সমাজখনত অসম ৰাজ্যত মুখ্যমন্ত্ৰী মহোদয়ে কৈ থকা কিছুমান কথা কিন্তু অবুজ খাতৰ হৈ পৰিব সেইকাৰণে আজি আমি সংবাদ মেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা আমি আহ্বান জনাইছো আমি অনুৰোধ জনাইছো যাতে ৰমাকান্ত দেউৰীক ইয়াৰ আওতালৈ আনিব লাগে ৰমাকান্ত দেউৰীক আওতালৈ অনাৰ পিছত আচল যিসকল আমি যি পুথি খলিয়নাক ধৰি পিনে ইমানতে যাতে তদন্ত সমাপ্ত নহয় যে ৰৌ বোৱালি যাতে ইয়াত যাতে ধৰিব লাগিব ৰমাকান্ত দেউৰী যদি বিধায়ক বুলি যদি তেওঁ যদি ইয়াৰ পৰা যদি বাচি যায় তেন্তে কিন্তু সমাজখনৰ এটা কথা আহি পৰিব যে হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা আৰু কামৰ মাজত এটা ডাঙৰ পাৰ্থক্য আহি পৰিব সেইকাৰণে আমি কৈছো তেখেতলোকক আমি অনুৰোধ জনাইছো বহু যুৱক যুৱতীয়ে আজিও নিকা নিযুক্তি কথাটো স্বচ্ছতা কথাটো আজি সন্মানেৰে তেখেতৰ প্ৰতি আহ্বান তেখেতক দায়িত্ব সহকাৰে আৰু তেখেতক অভিভাৱকত্ব হিচাপে কিন্তু সমগ্ৰ অসমীয়া উঠি অহা নৱপ্ৰজন্মই কিন্তু চাই থাকে তেনে সময়ত যদি ৰমাকান্ত দেউৰীৰ নিচিনা মানুহক যদি গ্ৰেপ্তাৰ কৰি যদি তেখেতৰ পৰা যদি এই পাহাৰসমূহ পৰ্বতসমূহ যদি এই দুৰ্নীতিসমূহ যদি ফাদিল নকৰে তেন্তে কিন্তু অনাগত ভৱিষ্যতৰ দিনত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজে কিন্তু কৰবাত নহয় কৰবাত প্ৰশ্নবোধক চিন দিব আমি আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই আমাৰ অসমৰ অনুসূচিত জাতি ৰাইজৰ বিশেষকৈ কেইবাটাও উপজাতিক উপকৃত কৰিব পৰাকৈ অসম চৰকাৰে নিৰ্মাণ কৰা অসম চৰকাৰে প্ৰতিষ্ঠা কৰা অসম মীন উন্নয়ন নিগম AFDC শেহতীয়াকৈ AFDCত সংগঠিত হোৱা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় দুৰ্নীতি আমি বিৰুদ্ধাচৰণ কৰি আহিছিলো আমি সোচ্চাৰ হৈ আছিলো বিষয়বিলাকৰ ক্ষেত্ৰত শেহতীয়াকৈ অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতি নিবাৰক শাখাৰ জৰিয়তে এই অসম মীন উন্নয়ন নিগমত যি এক অভিযান আৰম্ভ কৰিছে দুৰ্নীতিৰ বিৰুদ্ধে আমি এই ক্ষেত্ৰত
দুৰ্নীতি নিবাৰক শাখাক ধন্যবাদ জ্ঞাপন কৰিছো, মাননীয় মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি এটা কথা ভাবিছো যে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই যোৱা সময়ছোৱাত 2019 বৰ্ষৰ পৰা 2021 বৰ্ষলৈকে অসম মীন উন্নয়ন নিগমত অনুসূচিত জাতি ৰাইজৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহত যিদৰে ব্যাপক দুৰ্নীতি হৈছিল, তাৰ সমান্তৰালভাৱে এই বিভাগটোত নিগমত নিযুক্তিৰ নামত এখন বৃহৎ বজাৰ পৰ্বতসমূহ দুৰ্নীতি তাতে গঢ়ি তুলিছিলে। ইয়াৰে মূল কাণ্ডাৰী কেইগৰাকীমান আছিলে। ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাই কেইবাগৰাকীও বিষয়া অভিযন্তা ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তদন্তৰ আওতালৈকে আনিছে। মূলতঃ সেই সময়ত তদানীন্তন OSD পদ্মকান্ত হাজৰিকা বা প্ৰকল্প সঞ্চালক হিচাপে তেওঁ দায়িত্বত আছিল। তাৰ উপৰিও যিসকল আমাৰ টেকনিকেল চেলৰ লগত জড়িত আছিল আটাইসকলকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। যদিও আমি ভাবো এতিয়াও বৰালিবিলাক ৰখি আছে। পদ্মকান্ত হাজৰিকা অসম মীন উন্নয়ন নিগমৰ দুৰ্নীতি পৰ্বতসমূহ দুৰ্নীতিৰ মেইন ৰৌ মাছটো আছিল বুলি আমি ভাবো। ইতিমধ্যে ৰৌ মাছটো দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে। এতিয়াও বৰালিটো বাকী আছে। বৰালিটো বৰ পিছল, সেইকাৰণে দুৰ্নীতি নিবাৰক শাখাই আৰু এই বৰালিটো ধৰিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু সেই বৰালিটোৱে হৈছে সেই সময়ত অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্বত থকা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। ৰমাকান্ত দেউৰীক অতি শীঘ্ৰে এই দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিব লাগে আৰু তদন্তৰ আওতালৈ আনিব লাগে। কাৰণ সেই সময়ত যিদৰে পৰ্বতসমূহ দুৰ্নীতি হৈছিল, অবৈধভাৱে যিদৰে নিযুক্তি দিছিল, এই নিযুক্তিত ৰমাকান্ত দেউৰীৰ দুগৰাকী কন্যায়ো নিযুক্তি লাভ কৰিছিল বুলি আমি সেই সময়ত খবৰ পাইছিলো। আমি আশা প্ৰকাশ কৰিছো এই ক্ষেত্ৰত দুৰ্নীতি নিবাৰক শাখাই দৃঢ়ভাৱে সুপৰিকল্পিতভাৱে তদন্তটো আৰম্ভ কৰিছে। খুব আমি আশাবাদী আৰু আহি থকা দিনত যাতে কোনো ধৰণৰ ৰাজনৈতিক মেৰপেচৰ পৰা এই ৰৌ বৰালিবিলাক যাতে সাৰি যাব নোৱাৰে, ৰমাকান্ত দেউৰী যাতে সাৰি যাব নোৱাৰে, আমি তাৰ বাবে দুৰ্নীতি নিবাৰক শাখালৈ আহ্বান জনাইছো আৰু তেখেতক কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি দাবী জনাইছো। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।